আমি বুনিয়ালগুৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ উদ্যোগত অহা 30 নৱেম্বৰ 1 আৰু 2 ডিচেম্বৰ তাৰিখে প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আয়োজন কৰিবলৈ গৈ আছোঁ। 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই প্ৰগ্ৰামটো কৰাৰ উদ্দেশ্য এয়াই যে আমাৰ বিদ্যালয়খন 1962 চনত স্থাপিত হৈছিল আৰু 1966 চনৰ পৰা প্ৰথম HSLC বেচ তেওঁলোকে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তো তেতিয়াৰ পৰা 2024 চনলৈকে এই দীঘলীয়া এটা সময়ত যিমানবোৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী ওলাইছে এই সকলোবিলাক আমি এটা পৰিয়ালৰ সদস্য। যদিওবা আমি বিভিন্ন ঠাইত বিভিন্ন কামত কৰ্মসূত্ৰে বৈবাহিক সূত্ৰে বিভিন্ন ঠাইত সংস্থাপিত হৈছোঁ, কিন্তু আমি যে এটা পৰিয়ালৰ সদস্য, বুনিয়ালগুৰি ঐতিহ্যমণ্ডিত বিদ্যালয় বুনিয়ালগুৰি আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ এটা পৰিয়ালৰ সদস্য, এই গোটেইখিনি ছাত্ৰ যাতে আমি এই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহৰ জৰিয়তে একেলগ হ'ব পাৰোঁ, একত্ৰিত হ'ব পাৰোঁ, আমাৰ মনৰ ভাৱ আমি ইজনে সিজনৰ লগত ব্যক্ত কৰিব পাৰোঁ, স্মৃতি ৰোমন্থন কৰিব পাৰোঁ, ঠিক এই উদ্দেশ্য আগত ৰাখি লগতে এইখন বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী বিভিন্ন ঠাইত সংস্থাপিত হৈছে, এনেকুৱাও হৈছে যে কিছুমান ছাত্ৰ তেওঁলোকে বিদ্যালয়খন উত্তীৰ্ণ হোৱাৰ পিছৰ পৰা আজিলৈকে ভৰি দিয়া নাই, আৰু তেওঁলোকক এই বিদ্যালয়খনৰ এবাৰ মজিয়া গছিবলৈ আমি এটা প্লেটফৰ্ম দিবলৈ চেষ্টা কৰিছোঁ, যাতে এই বিদ্যালয়খনৰ কল্যাণৰ বাবে তেওঁলোকেও আমাৰ লগত থাকি আমাৰ স্থানীয় ছাত্ৰ ছাত্ৰীসকলত থাকি চিন্তা কৰে বা উন্নয়নৰ বাবে চিন্তা কৰে বা অলপ দৃষ্টি ৰাখে। সেই উদ্দেশ্যে আমি এই সমাৰোহটোৰ আয়োজন কৰিছোঁ। গতিকে যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী বিভিন্ন ঠাইত আছে তেওঁলোকক আমি হয়তো ব্যক্তিগতভাৱে যোগাযোগ কৰিব পৰা নাই বা সময় সম্ভৱো নহ'ব। প্ৰতিজন ছাত্ৰ ছাত্ৰীক প্ৰায় 10,000 মান প্ৰাক্তন ছাত্ৰ ছাত্ৰী, তেওঁলোকক আমি ব্যক্তিগতভাৱে যোগাযোগ কৰিব নোৱাৰাৰ বাবে আমি হয়তো দুখিত, যাৰ বাবে আমাৰ এই বাৰ্তাৰ যোগে আপোনালোকৰ এই নিউজ চেনেলবিলাকৰ যোগেদি যাতে আপোনালোকে অৱগত হৈ আমাৰ এই অনুষ্ঠানত সকলোৱে সহযোগিতা কৰিব বুলি আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। প্ৰস্তুতি আমাৰ ইতিমধ্যে স্মৃতি গ্ৰন্থৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। ইতিমধ্যে আমাৰ প্ৰেছত সম্পূৰ্ণ হৈছে, ওলাবই আমাৰ সমাৰোহৰ আগে আগে প্ৰাক মুহূৰ্তত ওলাই যাব। আৰু বাকী যিখিনি আমাৰ ব্যৱস্থাপনা যিখিনি কাম আছে, আমাৰ যিখিনি মঞ্চ বা পেণ্ডেলৰ ইত্যাদি কাম ইতিমধ্যে আৰম্ভ হৈছে। আজি লাইট স্থাপন কৰা হ'ল, আৰু লগে লগে আমাৰ অন্যান্য যিবিলাক কাম কাজ, আমাৰ অতিথি নিমন্ত্ৰণ, বিভিন্ন বয় বস্তু ক্ৰয় ইত্যাদি কাম আমি ইতিমধ্যে চলাই আছোঁ ত্বৰান্বিতভাৱে। নিশ্চিতভাৱে আমাৰ প্ৰগ্ৰামৰ আগতে বাকী কামখিনি সম্পন্ন হ'ব। তো আশা ৰাখিম এইখিনি যাতে সকলোৱে সহযোগ কৰি আমাৰ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰে। বুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটি সমাৰোহৰ আয়োজন কৰা হৈছে, আৰু এই সমাৰোহ 3 দিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে। 30 নৱেম্বৰ, 1 ডিচেম্বৰ আৰু 2 ডিচেম্বৰ। তাৰে আজি আমি যিটো হ'ব, আমাৰ যিটো মঞ্চ হ'ব, সেই মঞ্চৰ লাইটটা আজি স্থাপন কৰা হ'ল, আৰু আমি সকলোখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী বহি এটা কাৰ্যক্ৰমণিকাখিনি কেনেদৰে ভালদৰে বা সফলতাৰে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত কৰিলোঁ। তাত সকলো ছাত্ৰ ছাত্ৰীয়ে পৰামৰ্শ আগবঢ়ালে, আৰু সেইমতে আমি যিটো অভ্যৰ্থনা সমিতি আছে, অভ্যৰ্থনা সমিতিৰ লগতে আৰু কেইবাটাও উপসমিতি আছে, সকলোৱে মিলিজুলি কামটো আগবঢ়াই লৈ যাম। কোনোবাই সমিতিত থাকিলেও থাকক বা নাথাকক সেইটোলৈ কথা নাই। সকলোৱে খুব আগ্ৰহেৰে, মানে সকলো পুৰণি ছাত্ৰখিনি যে একেলগ হ'ব তাৰ আনন্দত বিভোৰ হৈ সকলোৱে সহযোগিতা আগবঢ়াই আছে, আৰু তাৰ বাবে আমি আশা কৰোঁ যে এই যিটো আমাৰ সমাৰোহ বা আমাৰ যিটো অনুষ্ঠান খুবেই অতিকৈ সাফল্যমণ্ডিত হ'ব। ব্যতিক্ৰম কেনেকুৱা ধৰণৰ কাৰ্যসূচীৰ কথা ভাবিছে? ব্যতিক্ৰম তেনেকুৱা একো নাই। আমাৰ খালি এটা কথা যে আমি পুৰণি ছাত্ৰ ছাত্ৰীখিনি একেলগে হ'ম, প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে, আৰু এটা যিহেতু সময় আৰু ধন দুয়োটাই ইয়াত অলপ হ'লেও খৰচ কৰা হ'ব, তাৰ বাবে সামাজিক বাৰ্তাও যাতে আমি এটা দিব পাৰোঁ, বিশেষকৈ আমাৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি কৰাৰ কাৰণে, শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে, আৰু কেৰিয়াৰ কাউন্সেলিং যিটো কয় আৰু সেই সম্পৰ্কেও কিছু কাৰ্যক্ৰম হাতত লোৱা হৈছে। আৰু সমাজৰ যিখিনি কুসংস্কাৰ, ড্ৰাগছ কওক বা অন্যান্য যিটো আজিৰ তাৰিখত বিভিন্ন সমাজত বেয়াকৈ শিপাই আছে, তাক নিৰ্মূল কৰাৰ কাৰণে আমি কিছুমান কাৰ্যসূচী হাতত ল'ম, সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে। বৰ্তমান যেনেকৈ আমাৰ সমাজ ব্যৱস্থাত ঘৃণা আৰু বিভেদৰ সৃষ্টি হৈছে, ঘৃণা আৰু বিভেদ সৃষ্টি কৰি এছামে
মানে সুযোগ ল'ব বিচাৰি আছে সেয়া যাতে হ'ব নোৱাৰে তাৰ কাৰণেও আমাৰ এটা কিছুমান কাৰ্যক্ৰম থাকিব আমাৰ আলোচনা বিলোচনাত সেই কথাবিলাকেও স্থান পাব যে ভাৰতবৰ্ষৰ যি অনৈক্যৰ মাজত ঐক্য ইউনিটি এমং ডাইভাৰ্চিটি যিটো কথা সেইটো যাতে কি ধৰণে ৰক্ষা কৰা যায় সেই বিষয়ে আমাৰ মানে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মহলে খুব ধুনীয়াকৈ চিন্তা চৰ্চা কৰি আগবাঢ়ি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।